এভৰিৱান এছামিজ মাদাৰ ডায়েৰী পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে 16 মে বৃহস্পতিবাৰ। আজি বুদ্ধ পূৰ্ণিমা, সেয়ে ভাবিলোঁ বাবুক আমি ভাত খুৱাই দিওঁ। আমাৰ অন্নপ্ৰসন্ন তেনেকৈ ডাঙৰকৈ পতাৰ কোনো নিয়ম নাই, এনেকৈ ঘৰতে অনুষ্টুপীয়াকৈ খুৱাই দিয়া হয়। মাইনাকো এনেকৈয়ে আমি খুৱাই দিছিলোঁ, কিন্তু এইবাৰ কি হ'ল, মাইনাই মানে তাইৰ লগৰ কেইটাক মাতিবৰ কাৰণে বহুত ইচ্ছা কৰিলে। সেইকাৰণে এয়া মাইনাৰ ফ্ৰেণ্ডবিলাকক মাতিলোঁ আৰু এনেকৈ অনুষ্টুপীয়াকৈ সৰুকৈ মানে বাবুৰ অন্নপ্ৰসন্নটো পাতি থৈ দিলোঁ। কিন্তু কৈছোঁৱেই নহয়, আমাৰ মানে ডাঙৰকৈ যে অন্নপ্ৰসন্ন পাতিব তেনেকুৱা বিশেষ একো কৰা নহয়গৈ। আমাৰ মাহঁতৰ ঘৰত কৰে, কিন্তু এওঁলোকৰ ফালৰ পৰা তেনেকুৱা একো নিয়ম নাই। সেইকাৰণে মাইনাৰ সময়তো কৰা হোৱা নাই, বা মাইনাৰ কাজিনবিলাকৰ ক্ষেত্ৰতো তেনেকুৱা একো পতা হোৱা নাই। বাবুৰ খোৱাৰ সময়ত ভাবিলোঁ প্ৰসাদ অকণমান দি খুৱাই দিম বুলি ভাবিছিলোঁ, কিন্তু ক'লোঁ নহয়, মাইনাই যিহেতু তাইৰ ফ্ৰেণ্ডখিনিক মাতিব ইচ্ছা কৰিলে, সেইকাৰণে মাতি দিলোঁ। আৰু এয়া মই প্ৰসাদ আগবঢ়াইছোঁ অকণমান ঘৰৰ ভিতৰতে, আৰু এতিয়া এয়া সেৱা লৈছোঁ। ভগৱানৰ ওচৰত অকণমান আশীৰ্বাদ লৈ কিবা এটা কাম আৰম্ভ কৰিলে ভাল লাগে, নহয়নে? মন্দিৰতে যোৱা হয় এনে। মাইনাৰ সময়ত মন্দিৰ গৈছিলোঁ, কিন্তু এইবাৰ যিহেতু ইমান গৰম, মন্দিৰ চন্দিৰ যাব তেনেকুৱা পৰিৱেশে নোহোৱাৰ নিচিনা হৈছে গৰমৰ কাৰণে। সেইকাৰণে ঘৰতে এনেকৈ পাতিলোঁ, আৰু বহুত ভালো লাগিছে এনেকৈ ঘৰত পাতি। এতিয়া আমি এইখিনি নিয়ম কৰিছোঁ দেই, আমি নিজে নিজে। বাবুই কি কি লৈছে, কি কি লোৱা নাই, মানে এইখিনি নিয়ম কৰে যে আমাৰ বাবুক দেখিছেনে কি কি কৰিছে, আপোনালোকে চাই থাককচোন। কিতাপখন আগতে কিতাপ পঢ়াৰ পিছতহে মাটিৰ মালিক হ'ব। দেখানে মাটি আছে। লৈছে চা ইমান দূৰত হৈছে না, দূৰত হৈছে না অলপ। আপোনালোকে দেখিলেই আমাৰ বাবুই কি চুলে কি চোৱা নাই, তথাপিও মই এবাৰ আপোনালোকক কৈ দিওঁ। বাবুই প্ৰথমতে কিতাপখন চুলে, কাৰণ কিতাপৰ লগত তাৰ সম্পৰ্ক বহুত ভাল, সি ভালকৈ চিনি পায় কিতাপ, সেইকাৰণে চাগে কিতাপখনে প্ৰথম চুইছে। তাৰপিছত মাটিৰ টুকুৰা এটা দিয়া হৈছিলে, সেইটোও চুলে। থাৰ্ডত চুইছে সি ৰূপৰ খাৰু। তাৰপিছত ফ'ৰত এয়া সোণৰ চেইন এডাল দিছিলোঁ, সেইটো চুইছে। তাৰপিছত পইচা, চাউল সেইবিলাক চুইছে, কিন্তু আচি ফণি সি একেবাৰেই নুচুলে। আমি কৈ আছোঁ তাৰ মানে চখ নাথাকিব চাগে। ইয়াৰ পিছত মই বাবুক ভাত খুৱাবৰ কাৰণে এয়া ৰেডি কৰাই আছোঁ। তাক সকলোখিনি বস্তুৱে মই দিছোঁ, যিখিনি বস্তু আমাৰ ঘৰত মানে আজি ৰেডি কৰিছিলোঁ। পিঠা, লাড়ু, মিঠাই, তাৰপিছত পনীৰৰ চব্জি অকণমান, ভাজি, পায়স, এনেকৈ দাইল। আজি যিহেতু বৃহস্পতিবাৰ আৰু বুদ্ধ পূৰ্ণিমা, সেইকাৰণে আমি নিৰামিষে কৰিছোঁ, কাৰণ বৃহস্পতিবাৰে আমাৰ ঘৰত নিৰামিষে হয়, আৰু ইফালে বুদ্ধ পূৰ্ণিমাও, সেইকাৰণে নিৰামিষে খুৱাই দিলোঁ। আৰু এতিয়া যিহেতু তাক এনেই অকণমান মানে নিয়মটোহে কৰিম, এতিয়া মাছ মাংসৰ কথাটো নাহেই এবছৰ নোহোৱালৈকে, সেইকাৰণে নিৰামিষ খোৱাৰ দিনা খুৱাই দিয়াটোৱে ভাল হ'ব বুলি ভাবি আমি এনেকৈয়ে কৰিলোঁ। আৰু আমাৰ ফাৰ্ষ্ট ভাত খুৱাইছে মাইনাই দেই। মাইনাৰ মানে বহুত ইচ্ছা ভায়েকক ভাত খুৱাবৰ কাৰণে, সেইকাৰণে তাইৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে তাইকে খুৱাই দিবলৈ দিলোঁ। তাই চব বস্তুৱে অকণমান অকণমান খুৱাই দিছে। তাই পাৰিলে মানে অকণমান বেছিয়ে খুৱাই দিব খোজে, কিন্তু আমি খুৱাব দিয়া নাই। মিঠাই চিঠাই চব বস্তুৱে অকণমান চেলিকিবলৈ দিছোঁ। বহুত বেছি খুৱাই দিব নালাগে আচলতে। তেনেকৈয়ে অন্নপ্ৰসন্নৰ সময়ত যে বহুত বেমাৰ হয়, অন্নপ্ৰসন্ন যোৱাৰ পিছত কিছুমান বাচ্ছাৰ এনেকৈ মানে যি টি খুৱাই দিয়ে, সিহঁতৰ এতিয়া হজম কৰিব পৰা শক্তি একেবাৰে নাই। ফাৰ্ষ্ট খাইছে, তেতিয়াই যদি আমি চব বস্তু খুৱাই দিওঁ, তেতিয়া সিহঁতে হজম কৰিব নোৱাৰে, যাৰ কাৰণে বহুত বেমাৰ চেমাৰ হোৱা দেখিবলৈ পাওঁ। আমাৰ মাইনাই এয়া খুৱাই দিছে অকণমান অকণমান চব বস্তু। কৈছোঁ এনেকৈ খুৱাই দিবা।
তাৰপিছত তাই খুৱাই আছে তাই মানে অন্নপ্ৰসন্নত এনেকৈ দেখাই নাই সেইকাৰণে বহুত ভাল পাইছে আৰু তাইৰ লগৰো ইয়াৰে কিছুমানে দেখিছে কিছুমানে দেখা নাই সেইকাৰণে সিহঁতেও বৰ ভাল পাইছে মানে ডাঙৰকৈ পাতিব পাৰিলে ভাল আছিলে কিন্তু ক'লোৱেই নহয় তেনেকুৱা বিশেষ একো নিয়ম নাই সেইকাৰণে আমি ডাঙৰকৈ নাপাতিলোঁ আৰু এতিয়া মাইনাই মানে খোৱা হৈ গ'ল আৰু তাই নিজেও খাম বুলি কৈ আছে ভাত চাত খোৱা হোৱাৰ পিছত মই মাইনাক পানীও খুৱাই দিবলৈ দিলোঁ অকণমান পানীও আজিয়ে প্ৰথম বাবুক ষ্টাৰ্ট কৰিছোঁ ইয়াৰ আগত বাবুক পানী খোৱাও হোৱা নাছিলে একোৱেই খোৱা নাই আচলতে মই ইয়াৰ আগতে কিন্তু আজিৰ পৰা মানে পানী চানী চব অকণমান ষ্টাৰ্ট কৰি দিছোঁ আৰু কিন্তু ল'ৰাটো খাইছে দেই যি খুৱাইছে চব বস্তুৱে অকণমান হ'লেও এনেকৈ চিলেকি দিছে আৰু মানে হেৰি কৰা নাই আৰু মুখখন আঁতৰাই দিয়া নাই আৰু পিছত কি হয় নাজানো কিন্তু এতিয়া খাইছে ইয়াৰ পিছত দেউতাকেও অকণমান খুৱাই দিলে নিয়মটোৰ কাৰণে দেউতাকে খুৱাই আছে মই গোটেইখিনি বস্তুৱে মানে কাটি দিয়া নাই ৰাখি থৈ দিছোঁ পিছত এইটো এটা আমাৰ স্মৃতি হৈ ৰ'ব মই ভিডিঅ'বিলাকত কৈয়ে থাকোঁ মই ভিডিঅ' বনোৱাৰ মেইন কাৰণেই হৈছে এইটো এটা মোৰ ডায়েৰী নিচিনা হৈ গৈছে এইবিলাক সকলো পিছত যেতিয়া চাম মই যেতিয়া থাকি যাব এইবিলাক তেতিয়া এটা স্মৃতি হৈ ৰ'ব যে বাবুই কেনেকৈ ভাত খাইছিলে কোনে খুৱাইছিলে এনেকৈ ইয়াৰ পিছত মায়ে অকণমান খুৱাই দিব ওলাইছে মাও এনে অকণমান খুৱাই দিছে গোটেইখিনি বস্তুৱে মা খোৱা হোৱাৰ পিছত এয়া মই খোৱালোঁ ময়ো এনেই চেলেকাই দিছোঁ অকণমান মই খুৱাই থাকোঁতে আৰু মায়ে আকৌ বোলে মিঠাই খুৱাই দিয়ে কি হ'ব যে মই কৈ আছোঁ খুৱাব নালাগে মিঠাই বেছি কিন্তু ক'ত আৰু নাতিয়েকৰ প্ৰতি মৰম মিঠাইটোহে আগতে চকু যায় ন আইতাক বোলে ক'ৰ আমাৰ মাও তেনেকৈ হৈছে আকৌ মিঠাই অকণমান খুৱাই দিছে আৰু সিও খাইছে দেই মিঠা টেষ্ট পাইছে চাগে তাৰপিছত আমাৰ মাইনাই এইখিনি ভিডিঅ' কৰি আছিলে দেই এইফালে সিফালে তাই মানে তাইৰ ফ্ৰেণ্ডক দেখুৱাতহে বেছি ব্যস্ত হৈ আছে তাৰপিছত এয়া আমাৰ বাবুৰ আজি ভাত খোৱা হৈ গ'ল ইয়াৰ পিছত মই গোটেইকেইটাকে তাইৰ ফ্ৰেণ্ড আৰু মাইনাক বহাই দিছোঁ সিহঁতক পিঠা লাৰু প্ৰসাদ ভুজিয়া দিছোঁ নিমকি দিছোঁ মিঠাই দিছোঁ আৰু জুচ দিছোঁ সিহঁতে খাই বহুত ভাল পালে বাকীকেইটাই প্ৰসাদ আগতীয়াকৈ খালে এজনকহে এতিয়া দিছোঁ অকণমান আগত আহিছিলে কাৰণে তাৰপিছত মই গোটেইকেইটাকে আকৌ ভাতত বহাই দিলোঁ দেই ভাত নিৰামিষে কৈছোঁ নহয় বাটাৰ পনীৰ বনাইছিলোঁ ৰঙালাওৰ বেচনেৰে বৰা বনাইছোঁ পাপৰ ডাঙৰ দি আলু ভাজি দাইল চালাড এনেকৈয়ে বনাইছোঁ এনেকৈয়ে আমাৰ অনুষ্টুপীয়াকৈ পোহৰ বেটাই ভাত খালে দেই আজিলৈ আহিছোঁ কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব